টিং সমষ্টিত শক্তিশালী ৰূপত ৰাইজৰ দল ৰাইজৰ দলৰ সমষ্টি সমিতি পুনৰ গঠন টিংস্থিত ৰত্নভৱনত আজি ৰাইজৰ দলৰ সমষ্টি কমিটি জাতীয় যুৱ বাহিনী আৰু সংখ্যালঘু কোষ গঠন কৰা হয়। ৰাইজৰ দলৰ কেন্দ্ৰীয় জিলা আৰু সমষ্টি কমিটিৰ উপস্থিতিত ৪৬ জনীয়াকৈ ৩খন কমিটি গঠন কৰা হয়। শৰীফুদ্দিন আহমেদ ৰফে বাবুলা সভাপতি আৰু অধিবক্তা মুকছিদুৰ ৰহমানক সম্পাদক হিচাপে লৈ ৰাইজৰ দলৰ টিং সমষ্টিৰ কমিটিখন গঠন কৰা হয়। আনহাতে আছাদুল ইছলামক সভাপতি আৰু জহিৰুল ইছলামক সম্পাদক হিচাপে লৈ টিং সমষ্টি জাতীয় যুৱ বাহিনী আৰু হবিবুৰ ৰহমান ফকিৰক সভাপতি বাহাৰুল ইছলামক সম্পাদক হিচাপে লৈ সমষ্টিৰ সংখ্যালঘু কোষ গঠন কৰা হয়। যুৱ প্ৰজন্মৰ প্ৰতিনিধিত্ব কৰা কেইবাজনো ছাত্ৰ নেতাই আজি আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে। উক্ত সভাত টিং সমষ্টিৰ ৰাইজৰ দলৰ প্ৰায় সহস্ৰাধিক নেতা কৰ্মী আৰু শুভাকাংক্ষী উপস্থিত আছিল। প্ৰগতিশীল জাতীয়তাবাদী বনাম সাম্প্ৰদায়িকতাবাদ হিমন্ত বিশ্ব শৰ্মা বনাম অখিল গগৈ হ'বলৈ গৈ আছে। অখিল গগৈ একমাত্ৰ নেতা যি নেতাৰ লগত দুবুৰীৰ পৰা শদিয়ালৈ আৰু বৰাকৰ পৰা জোনাইলৈ সকলো প্ৰান্তৰ জনগণ এতিয়া অখিল গগৈ আৰু ৰাইজৰ দলৰ প্ৰতি ধাউতি হৈছে। একমাত্ৰ অসমত প্ৰগতিশীল জাতীয়তাবাদী হ'ব সকলো প্ৰান্তৰ জনগণ আৰু আনফালে থাকিব নাগপৰীয়া চিন্তাধাৰাৰে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰা হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা বাহিনী। আনফালে থাকিব হিমন্ত বিশ্বৰ বিপৰীতে থাকিব আমাৰ ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়া, মেহবুব মুখতাৰ ডাঙৰীয়া, শৰীফুদ্দিন আহমেদ ডাঙৰীয়া। আপোনালোকে জানে অসমৰ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোকক লৈ ৰাইজৰ দল গঠন কৰা হৈছে আৰু অনাগত দিনত অসম নামৰ মাতৃজনীক সুৰক্ষা দিয়াৰ কাৰণে ৰাইজৰ দলে অখিল গগৈ ডাঙৰীয়াই সকলো প্ৰান্তৰ জনগণক লৈ হিন্দু কি মুছলমান সকলোকে একেলগে কৰি অসমখন বচোৱাৰ কাম কাজ কৰে। ৰাইজৰ দলৰ নতুনকৈ যিটো সমষ্টি সমিতি গঠন কৰা হৈছে তাক মোক সভাপতি হিচাপে নিযুক্তি দিছে। ৰাইজে আজি প্ৰস্তাৱ সমৰ্থন কৰি মোক বনাইছে আৰু মই সকলোকে আমাৰ ৰাইজৰ দলৰ যিমান কৰ্মী আছে টিং সমষ্টিৰ প্ৰত্যেক পঞ্চায়তৰ প্ৰত্যেককে মই অনুৰোধ জনাইছোঁ যে টিং সমষ্টিৰ চুকে কোণে প্ৰত্যেক ৱাৰ্ডে ৱাৰ্ডে আমাৰ ৰাইজৰ দলৰ যিবিলাক নীতি আদৰ্শ এইবিলাক লৈ যাব লাগিব, মানুহক বুজাব লাগিব যে হিমন্ত বিশ্ব শৰ্মাই যিটো অসমত হিন্দু আৰু মুছলমানৰ ভিতৰত কাজিয়া লগাব বিচাৰিছে তাৰ বিপৰীতে আমাৰ নেতা অখিল গগৈ ডাঙৰীয়াই এটা ভাতৃত্ববোধেৰে অসমখন শংকৰ আজানৰ দেশ হিচাপে আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিছে আৰু অখিল গগৈৰ নেতৃত্বত আমি বিজেপিৰ বিৰুদ্ধে এইবাৰ মাতিম, বিজেপিৰ বিৰুদ্ধে এইবাৰ যুঁজিম আৰু টিং সমষ্টিখন সবল হ'ব। আমাৰ ৰাইজৰ দলৰ বিধায়ক 2026 চনত এইবাৰ আমি টিং সমষ্টিৰ পৰা জয়ী কৰাম বুলি আমাৰ সংকল্প লৈছোঁ। আমাৰ টিং সমষ্টিৰ আমাৰ যি সমষ্টি কমিটি আগৰ কমিটিখন আজি ভংগ কৰি দিয়া হৈছে আৰু আজি আমি সমূহ ৰাইজ লগ লাগি টিং সমষ্টিৰ ৰাইজ লগ লাগি নতুন এখন সমিতি বনোৱা হৈছে আৰু এই সমিতি বনোৱাৰ দিনাখনেই আজি আমাৰ ইয়াত বহুকেইজন যুৱ নেতাই ৰাইজৰ দলৰ আদৰ্শ প্ৰতি লক্ষ্য ৰাখি ইয়াত যোগদান কৰিছে। বিশেষকৈ কংগ্ৰেছ দলৰ পৰা আহিছে আৰু সংখ্যালঘুৰ পৰা মৰ্চাৰ পৰা আহিছে, আমচুৰ পৰা আহিছে। সকলোকে আমি শুভেচ্ছা জনাইছোঁ। আগন্তুক ২৬ত আমি সকলো লগ লাগি আমি টিং সমষ্টিটোত আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থীজনক জয় কৰাবলৈ আমি দৃঢ় সংকল্প লৈছোঁ। ইতিমধ্যে আমাৰ টিং সমষ্টিৰ কাৰণে ৰাইজৰ দলৰ প্ৰাৰ্থী চূড়ান্ত কৰা হৈছে। মেহবুব মুখতাৰ ডাঙৰীয়া আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী আজি এবছৰ আগতে অখিল গগৈ ডাঙৰীয়া ইয়াত আহি পেলাই ঘোষণা কৰি গৈছিলে। আমাৰ সেই বস্তুটো বাহাল আছে আৰু টিং সমষ্টিত আমাৰ কোনো কাৰণে আমি ৰাইজৰ দলৰ প্ৰাৰ্থী আৰু বেলেগক দিয়াটো নহয় আৰু আমাৰ যদিও কেতিয়াবা যদি আমাৰ ঐক্যমঞ্চও হয় আমাৰ টিং সমষ্টিটো ৰাইজৰ দলৰ প্ৰাৰ্থী থাকিব, সেইটো 100% চেক। আৰু আমি আজি সঁচাকৈ ভাল লাগিল যে আমাৰ বিভিন্ন যুৱ প্ৰজন্মৰ নেতাসকল আহি পেলাই আমাৰ দলত যোগদান কৰিছে। বাদে অসমৰ সৰ্বস্তৰৰ জনসাধাৰণে গম পাইছে বৰ্তমান আমাৰ যিজন মুখ্যমন্ত্ৰী আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উন্নয়নৰ ফটাঢোল কোবাই উন্নয়নৰ ভুৱা আভুৱা ভৰাই সৰ্বসাধাৰণ জনসাধাৰণক এতিয়া বৰ্তমান ৰাইজে যেতিয়া তেওঁৰ ওপৰত প্ৰশ্ন কৰিব লৈছে তেওঁ গৰু আৰু গাহৰিৰ তেওঁ এটা ৰাজনীতি আনিছে। এই গৰু আৰু গাহৰিৰ ৰাজনীতি কেতিয়াৰ পৰা আহিছে, কাৰ চৰকাৰৰ দিনত আহিছে, গৃহ বিভাগৰ দায়িত্বত কোন আছে, প্ৰত্যেকটো বিষয় যদি আপুনি চাব যায় তাৰ অন্তৰালত গৈ ওলাবগৈ বিজেপি। ইতিমধ্যে আপোনালোকে গম পাইছে লখিমপুৰত যোনে গৰু মাংস পেলাইছিলে
মন্দিৰৰ সন্মুখত পেলাইছিলে বুলি ওলাই গ্ৰেপ্তাৰ কৰিছিলে সেই মানুহজন কিন্তু হৈছে মানৱ ডেকাৰ ওচৰত বিজেপিত যোগদান কৰা মানৱ ডেকাৰ ভিত্ত মানৱ ডেকাৰ দ্বাৰা পৰিচালিত বিজেপিৰ দ্বাৰা পৰিচালিত মানুহে এইবিলাক কৰ্মকাণ্ড কৰিছে ইতিমধ্যে অসমৰ জনসাধাৰণে গম পাইছে গৰু মাংস পেলাইছে কোনে গৰু মাংস ধৰিছে কোনে এই গোটেই নাটকখন ৰচনা কৰিছে কোনে ইয়াত সম্পূৰ্ণৰূপে জড়িত আছে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বৰ্তমান আনুষ্ঠানিকভাৱে কোনো যোগাযোগ কৰা নাই কিন্তু মৃণাল শইকীয়াই নহয় মৃণাল শইকীয়াই হওক সৰ্বানন্দ সোণোৱালে হওক তেওঁলোকে মাজে মাজে ৰাইজৰ ওচৰত এনেকুৱা ধৰণৰ বক্তব্য ৰাখে এনেকুৱা ধৰণৰ ভাষণ ৰাখে মানুহ তেওঁলোকৰ কথাত গলি যায় মানুহ ভুলি যায় তেওঁলোকৰ কথাত মানুহৰ আগত তেওঁলোকে নিজৰ সৰলতা দেখাব যায় কিন্তু এই সৰলতাৰ মাজত তেওঁলোকে এটা বিষাক্ত বিষ লৈ তেওঁলোক আছে ইতিমধ্যে বিজেপিৰ প্ৰত্যেকজন বিধায়কেই প্ৰত্যেকজন নেতাই তেওঁলোকে মুখত এটা কয় পেটত এটা কথা ৰাইজৰ পৰা তেওঁলোকে সহানুভূতি আদায় কৰিবৰ বাবে মাজে মাজে এইবিলাক চমক সৃষ্টি কৰিবলৈ তেওঁলোকে এনেকুৱা ধৰণৰ কথা কয় যদি প্ৰকৃতাৰ্থত মৃণাল শইকীয়াই যদি ক'ব বিচাৰিছে যে হিতাধিকাৰীয়ে এটা যুৱ প্ৰজন্ম ধ্বংস কৰি দিয়া উন্নয়ন নহয় তেনেহ'লে তেওঁ সদনত কিয় নকয় তেওঁতো সদনত নকয় মাথো ফেচবুক টুইটাৰত এক্সত লিখি দিলে সমস্যা সমাধান নহয় ৰাইজৰ ওচৰত তেওঁলোকে নিজৰ যিহেতু আস্থা নাইকিয়া হৈছে ৰাইজৰ বিশ্বাস নাইকিয়া হৈছে সেইবাবে মৃণাল শইকীয়া হওক সৰ্বানন্দ সোণোৱাল হওক কামাখ্যা প্ৰসাদ তাছা হওক মাজে মাজে তেওঁলোকে ৰাইজৰ মাজত আহিবৰ বাবে বৃথা চেষ্টা কৰে আৰু এই চেষ্টা কোনোদিন সফল নহয় মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com